ট্ৰিক্স নম্বৰ 1ত আজি আমি শিকিম যে যিবোৰ অৰ্গেনাইজেশ্যনৰ হেডকোৱাৰ্টাৰ সুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত সেইবোৰ আমি কেনেকৈ মনত ৰাখিব পাৰিম এটা ট্ৰিক্সৰ দ্বাৰা আমি মনত ৰাখিব পাৰিম ট্ৰিক্সটো হৈছে যে যিবোৰ অৰ্গেনাইজেশ্যনৰ নামবোৰ ৱৰ্ল্ডৰ দ্বাৰা ষ্টাৰ্ট হয় আৰু অৰ্গেনাইজেশ্যনৰ দ্বাৰা শেষ হয় সেইবোৰ অৰ্গেনাইজেশ্যনৰ হেডকোৱাৰ্টাৰ ক'ত হ'ব সুইজাৰলেণ্ডৰ জেনেভাত হ'ব সো ইয়াতে চাওক ইয়াতে প্ৰথমটো দিয়া আছে যে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন সো ইয়াতে এই অৰ্গেনাইজেশ্যনৰ নামটো ৱৰ্ল্ডৰ দ্বাৰা ষ্টাৰ্ট হৈছে আৰু অৰ্গেনাইজেশ্যনৰ দ্বাৰা শেষ হৈছে আৰু এই অৰ্গেনাইজেশ্যনটো কেতিয়া প্ৰতিষ্ঠা হৈছিলে 1948 প্ৰতিষ্ঠা হৈছিলে গতিকে এই ট্ৰিক্স মতে ইয়াৰে হেডকোৱাৰ্টাৰ ক'ত হ'ব সুইজাৰলেণ্ডৰ জেনেভাত হ'ব নেক্সটটো চাওক ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন এইটো কেতিয়া প্ৰতিষ্ঠা হৈছিলে 1995 প্ৰতিষ্ঠা হৈছিলে নেক্সটটো চাওক ৱৰ্ল্ড ইন্টেলেকচুৱেল প্ৰপাৰ্টি অৰ্গেনাইজেশ্যন এইটো ৱৰ্ল্ডৰ দ্বাৰা ষ্টাৰ্ট হৈছে আৰু অৰ্গেনাইজেশ্যনৰ দ্বাৰা শেষ হৈছে আৰু এইটো কেতিয়া প্ৰতিষ্ঠা হৈছিলে 1967 প্ৰতিষ্ঠা হৈছিলে নেক্সটটো দিয়া আছে যে ৱৰ্ল্ড মেট্ৰলজিক্যাল অৰ্গেনাইজেশ্যন এইটো কেতিয়া প্ৰতিষ্ঠা হৈছিলে 1950 প্ৰতিষ্ঠা হৈছিলে সো এইবিলাক অৰ্গেনাইজেশ্যনৰ হেডকোৱাৰ্টাৰ ক'ত হ'ব সুইজাৰলেণ্ডৰ জেনেভাত হ'ব ইয়াৰ ভিতৰত কিছুমান এক্সেপশ্যন আছে সো ইয়াৰ ভিতৰত কি আছে এক্সেপশ্যন যে ৱৰ্ল্ড টুৰিজম অৰ্গেনাইজেশ্যন থাকিলে ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত হ'ব মেড্ৰিডত হ'ব এইটো মনত ৰাখিব যে টুৰিজম যেতিয়া থাকিব ৱৰ্ল্ড আৰু অৰ্গেনাইজেশ্যনৰ মাজত তেতিয়া তাৰ হেডকোৱাৰ্টাৰটো মেড্ৰিড হ'ব নেক্সটটো আছে যে ৱৰ্ল্ড কাষ্টমছ অৰ্গেনাইজেশ্যন যেতিয়া কাষ্টম থাকিব ৱৰ্ল্ড আৰু অৰ্গেনাইজেশ্যনৰ মাজত তেতিয়া তাৰ হেডকোৱাৰ্টাৰ ক'ত হ'ব ব্ৰুচেলছ হ'ব সো এইকেইটা এক্সেপশ্যন কেছ আছে আৰু বাকীবিলাকৰ ক্ষেত্ৰত সেইবিলাকৰ হেডকোৱাৰ্টাৰ ক'ত হ'ব সুইজাৰলেণ্ডৰ জেনেভাত হ'ব ট্ৰিক্স নম্বৰ 2টো হ'ল যে যিবোৰ অৰ্গেনাইজেশ্যনৰ নাম ইণ্টাৰনেশ্যনেলৰ দ্বাৰা ষ্টাৰ্ট হয় আৰু অৰ্গেনাইজেশ্যনৰ দ্বাৰা শেষ হয় সেইবোৰ অৰ্গেনাইজেশ্যনৰ হেডকোৱাৰ্টাৰ কি হ'ব সুইজাৰলেণ্ডৰ জেনেভাত হ'ব এইটো ট্ৰিক্স নম্বৰ 1ৰ নিচিনা প্ৰায় সিমিলাৰ হয় ইয়াতে চাব প্ৰথমটো দিয়া আছে ইণ্টাৰনেশ্যনেল লেবাৰ অৰ্গেনাইজেশ্যন এইটো ইণ্টাৰনেশ্যনেলৰ দ্বাৰা ষ্টাৰ্ট হৈছে আৰু অৰ্গেনাইজেশ্যনৰ দ্বাৰা শেষ হৈছে গতিকে ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত হ'ব সুইজাৰলেণ্ডৰ জেনেভাত হ'ব এইটো প্ৰতিষ্ঠা হৈছিলে 1919 চনত আৰু নেক্সটটো দিয়া আছে ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডাইজেশ্যন অৰ্গেনাইজেশ্যন এইটো প্ৰতিষ্ঠা হৈছিলে 1947 চনত নেক্সটটো দিয়া আছে ইণ্টাৰনেশ্যনেল ৰেড ক্ৰছ অৰ্গেনাইজেশ্যন বা ইয়াক কোৱা হয় ইণ্টাৰনেশ্যনেল কমিটি ফৰ দ্য ৰেড ক্ৰছ এইটো প্ৰতিষ্ঠা হৈছিলে 1863 চনত গতিকে এইকেইটা অৰ্গেনাইজেশ্যনৰ হেডকোৱাৰ্টাৰ ক'ত হ'ব সুইজাৰলেণ্ডৰ জেনেভাত হ'ব গতিকে এইটো ট্ৰিক্স আমি গম পালোঁ প্ৰথম ট্ৰিক্সৰ নিচিনাই ইয়াৰ ভিতৰত এটা এক্সেপশ্যন আছে সেইটো হৈছে যে ইণ্টাৰনেশ্যনেল মেৰিটাইম অৰ্গেনাইজেশ্যন ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত হয় লণ্ডন হয় গতিকে এইটো মনত ৰাখিব যে ইণ্টাৰনেশ্যনেল আৰু অৰ্গেনাইজেশ্যনৰ মাজত যেতিয়া মেৰিটাইম ৱৰ্ডটো থাকিব তেতিয়া তাৰ হেডকোৱাৰ্টাৰ ক'ত হ'ব লণ্ডনত হ'ব নেক্সট ট্ৰিক্সটো হৈছে ট্ৰিক্স নম্বৰ 3 ইয়াতে আমি গম পাম যে যিবোৰ অৰ্গেনাইজেশ্যনৰ হেডকোৱাৰ্টাৰ সুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত কিন্তু সেইবোৰ ট্ৰিক্স নম্বৰ 1 আৰু 2ত নাখাতে সেইবোৰ আমি ট্ৰিক্স নম্বৰ 3ৰে মনত ৰাখিব পাৰিম কেনেকৈ মনত ৰাখিব পাৰিম যে এটা আমি জাষ্ট চেণ্টেন্স চিম্পল চেণ্টেন্স মনত ৰাখিব লাগিব সেইটো ট্ৰিক্সৰ দ্বাৰা আমি এইবিলাকৰ হেডকোৱাৰ্টাৰ আমি জানিব পাৰিম সেই ট্ৰিক্সটো হৈছে যে ইয়াতে আমি এটা চেণ্টেন্স মনত ৰাখিব লাগিব চেণ্টেন্সটো হৈছে যে হাই কমিশনাৰ ফৰ ৰিফিউজিজ কণ্ডাক্টেড কনফাৰেন্স অন ট্ৰেড এণ্ড ডেভেলপমেণ্ট এণ্ড এবলিছ নিউক্লিয়াৰ ৱেপন্স ইন জেনেভা অৰ্থাৎ হাই কমিশনাৰ ফৰ ৰিফিউজিয়ে কি কৰিছে জেনেভাত কনফাৰেন্স পাতিছে ইহৰ ওপৰত ট্ৰেড এণ্ড ডেভেলপমেণ্টৰ ওপৰত আৰু তাত কি কৰিছে নিউক্লিয়াৰ ৱেপন্স এবলিছ কৰিছিলে গতিকে এইটো চেণ্টেন্স আমি মনত ৰাখিলে আমি অৰ্গেনাইজেশ্যনবিলাক আমি মনত ৰাখিব পাৰোঁ ইয়াত যিবিলাক ৰেড কালাৰে হাইলাইট কৰা আছে সেইবিলাক হৈছে অৰ্গেনাইজেশ্যনৰ নামৰ ভিতৰত থকা এটা চেণ্টেন্স গতিকে ইয়াতে প্ৰথমটো অৰ্গেনাইজেশ্যন দিয়া আছে যে ইউনাইটেড নেশ্যনছ হাই কমিশনাৰ ফৰ ৰিফিউজিজ এইটো প্ৰতিষ্ঠা হৈছিলে 1950 চনত যেহেতু এই লাইনটো যে হাই কমিশনাৰ ফৰ ৰিফিউজিজ এই লাইনটো এই চেণ্টেন্সটোৰ ভিতৰত আছে গতিকে ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত হ'ব সুইজাৰলেণ্ডৰ জেনেভাত হ'ব নেক্সটটো দিয়া আছে ইউনাইটেড নেশ্যনছ কনফাৰেন্স অন ট্ৰেড এণ্ড ডেভেলপমেণ্ট গতিকে কনফাৰেন্স অন ট্ৰেড এণ্ড ডেভেলপমেণ্ট এই চেণ্টেন্সটো এইটো চেণ্টেন্সৰ ভিতৰত আছে গতিকে ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত হ'ব সুইজাৰলেণ্ডৰ জেনেভাত হ'ব আৰু এইটো কেতিয়া প্ৰতিষ্ঠা হৈছিলে 1964 চনত প্ৰতিষ্ঠা হৈছিলে নেক্সট দিয়া আছে ইণ্টাৰনেশ্যনেল কেম্পেইন টু এবলিছ নিউক্লিয়াৰ ৱেপন্স গতিকে ইয়াত আছে এবলিছ নিউক্লিয়াৰ ৱেপন্স গতিকে ইয়াতে আছে সেই চেণ্টেন্সটো গতিকে ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত হ'ব সুইজাৰলেণ্ডৰ জেনেভাত হ'ব আৰু এইটো কেতিয়া প্ৰতিষ্ঠা হৈছিলে 2007 প্ৰতিষ্ঠা হৈছিলে নেক্সট ট্ৰিক্সটো হৈছে ট্ৰিক্স নম্বৰ 4 ইয়াৰ দ্বাৰা আমি সেইবিলাক অৰ্গেনাইজেশ্যনৰ হেডকোৱাৰ্টাৰ আমি জানিব পাৰোঁ যিবিলাক অৰ্গেনাইজেশ্যনৰ হেডকোৱাৰ্টাৰ UK অৰ্থাৎ ইউনাইটেড কিংডমৰ
লণ্ডনত অৱস্থিত সো ইয়াতে আমি এটা ট্ৰিক্সৰ দ্বাৰা সেইবোৰ মনত ৰাখিব পাৰোঁ ট্ৰিক্সটো হৈছে যে আমি এটা সেন্টেন্স মনত ৰাখিব পাৰোঁ সেইটো হৈছে আই এম ৱাচিং কমনৱেলথ গেমছ ইন লণ্ডন ইয়াতে যিবিলাক ৰেড কালাৰে হাইলাইট কৰা আছে সেইবিলাকত ফোকাস কৰিব আই এম কমনৱেলথ নাইবা আপুনি এইটো মনত ৰাখিব পাৰে যে আই এম কমন ইয়াত আই মানে হৈছে ইন্টাৰনেশ্যনেল মেৰিটাইম অৰ্গেনাইজেশ্যন ইয়াৰে ফাৰ্ষ্ট লেটাৰটো আই যেহেতু আই মানে মনত ৰাখিব যে ইন্টাৰনেশ্যনেল মেৰিটাইম অৰ্গেনাইজেশ্যনক বুজাইছে নেক্সটটো চাব যে এমনেষ্টি ইন্টাৰনেশ্যনেল ইয়াতে এম মানে হৈছে যেটো এম আছে এম হৈছে ইয়াৰে প্ৰথম দুটা লেটাৰ আছে সেইটো বুজাইছে এমনেষ্টি ইন্টাৰনেশ্যনেল নেক্সট হৈছে কমনৱেলথ অফ নেশ্যন ইয়াতে কমন বা কমনৱেলথটো কি বুজাইছে ইয়াৰে প্ৰথম ৱৰ্ডটো বুজাইছে নেক্সটটো চাব যে কমনৱেলথ টেলিকমিউনিকেশ্যন অৰ্গেনাইজেশ্যন ইয়াৰে আপোনাৰ প্ৰথম যেটো ৱৰ্ড আছে সেইটো বুজাইছে গতিকে এনেকৈ আমি এই ট্ৰিক্সত একেটা অৰ্গেনাইজেশ্যনৰ নাম সহ তাৰে হেডকোৱাৰ্টাৰ আমি মনত ৰাখিব পাৰোঁ আৰু এইকেইটা কেতিয়া প্ৰতিষ্ঠা হৈছে সেইটো আমি জানিব লাগিব ইন্টাৰনেশ্যনেল মেৰিটাইম অৰ্গেনাইজেশ্যনটো প্ৰতিষ্ঠা হৈছিলে 1948 প্ৰতিষ্ঠা হৈছিলে নেক্সট হৈছে আপোনাৰ এমনেষ্টি ইন্টাৰনেশ্যনেল এইটো প্ৰতিষ্ঠা হৈছিলে 1961 প্ৰতিষ্ঠা হৈছিলে নেক্সট হৈছে কমনৱেলথ অফ নেশ্যন এইটো প্ৰতিষ্ঠা হৈছিলে 1931 প্ৰতিষ্ঠা হৈছিলে নেক্সট হৈছে কমনৱেলথ টেলিকমিউনিকেশ্যন অৰ্গেনাইজেশ্যন এইটো প্ৰতিষ্ঠা হৈছিলে 1948 প্ৰতিষ্ঠা হৈছিলে ইয়াতে আপোনাৰ মনত এটা কোৱেশ্চন আহিব পাৰে যে এইটো অৰ্গেনাইজেশ্যনৰ হেডকোৱাৰ্টাৰ জেনেভা ছুইজাৰলেণ্ড কিয় নহল 2 নম্বৰ ট্ৰিক্স মতে কিয় নহল ইয়াতে গতিকে ইয়াতে আপুনি চাওক এইটো আমি এক্সেপশ্যন কেছতহে পাইছিলোঁ চাওক ইয়াতে আমি পাইছিলোঁ যে যেতিয়া ইন্টাৰনেশ্যনেল আৰু অৰ্গেনাইজেশ্যনৰ মাজত মেৰিটাইম ৱৰ্ডটো থাকিব তেতিয়া তাৰ হেডকোৱাৰ্টাৰ কি হ'ব লণ্ডন হ'ব এইটো আমি এক্সেপশ্যন কেছত পাইছিলোঁ ট্ৰিক্স নম্বৰ 2 সেইকাৰণে ইয়াৰ হেডকোৱাৰ্টাৰ জেনেভা ছুইজাৰলেণ্ড নহয় প্লাই লণ্ডন হৈছে নেক্সট ট্ৰিক্সটো হৈছে ট্ৰিক্স নম্বৰ 5 ইয়াতে আমি সেইবিলাক অৰ্গেনাইজেশ্যনৰ হেডকোৱাৰ্টাৰ জানিব পাৰোঁ যিবিলাক অৰ্গেনাইজেশ্যনৰ হেডকোৱাৰ্টাৰ অষ্ট্ৰিয়াৰ ভিনাত অৱস্থিত ইয়াৰ কাৰণে এটা ট্ৰিক্সটো হৈছে যে ইয়াতে আমি এটা সেন্টেন্স মনত ৰাখিব লাগিব সেন্টেন্সটো হৈছে পেট্ৰলিয়াম এণ্ড এটমিক এনাৰ্জি আৰ ইম্পৰ্টেণ্ট ফৰ ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট ইন ভিনা অৰ্থাৎ পেট্ৰলিয়াম আৰু এটমিক এনাৰ্জি ভিনাত ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্টৰ কাৰণে আৱশ্যকীয় এনেকৈ আমি মনত ৰাখিব পাৰোঁ যিবিলাক হাইলাইট কৰা আছে ৰেড কালাৰে সেইবিলাকত ফোকাছ কৰিব গতিকে নাইবা আমি কেনেকৈ আমি মনত ৰাখিব পাৰোঁ আৰু এটা ট্ৰিক্স আছে যে সেইটো হৈছে যে যিবিলাক অৰ্গেনাইজেশ্যনৰ নামত ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট ৱৰ্ড থাকিব নাইবা পেট্ৰলিয়াম ৱৰ্ড থাকিব নাইবা এটমিক এনাৰ্জি ৱৰ্ডটো থাকিব সেইবিলাক অৰ্গেনাইজেশ্যনৰ হেডকোৱাৰ্টাৰ ক'ত হ'ব অষ্ট্ৰিয়াৰ ভিনাত হ'ব গতিকে ইয়াতে প্ৰথম অৰ্গেনাইজেশ্যনটো চাওক যে অৰ্গেনাইজেশ্যন অফ দ্য পেট্ৰলিয়াম এক্সপৰ্টিং কাণ্ট্ৰি ইয়াতে পেট্ৰলিয়াম ৱৰ্ডটো আছে গতিকে ইয়াৰে হেডকোৱাৰ্টাৰ অষ্ট্ৰিয়াৰ ভিনাত হ'ব ইয়াক চমুকৈ কোৱা হয় অপেক বুলি কোৱা হয় এইটো কেতিয়া প্ৰতিষ্ঠা হৈছিলে 1960 প্ৰতিষ্ঠা হৈছিলে নেক্সট হৈছে ইণ্টাৰনেশ্যনেল এটমিক এনাৰ্জি এজেঞ্চি ইয়াতে আপোনাৰ দেখিছে যে এটমিক এনাৰ্জি ৱৰ্ডটো আছে গতিকে ইয়াৰে হেডকোৱাৰ্টাৰ ক'ত হ'ব অষ্ট্ৰিয়াৰ ভিনাত হ'ব নেক্সট হৈছে ইউনাইটেড নেশ্যন ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন এইটো প্ৰতিষ্ঠা হৈছিলে 1966 চনত ইয়াতে আপোনাৰ ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট ৱৰ্ডটো আছে গতিকে ইয়াৰে হেডকোৱাৰ্টাৰ হ'ব যে অষ্ট্ৰিয়াৰ ভিনাত হ'ব আৰু ইণ্টাৰনেশ্যনেল এটমিক এনাৰ্জি এজেঞ্চি কেতিয়া প্ৰতিষ্ঠা হৈছিলে 1957 চনত প্ৰতিষ্ঠা হৈছিলে গতিকে এইটো ট্ৰিক্সৰ দ্বাৰা আপোনালোকে এই ধৰণে মনত ৰাখিব পাৰে নেক্সট ট্ৰিক্সটো হৈছে ট্ৰিক্স নম্বৰ 6 এইটো ট্ৰিক্সৰ দ্বাৰা আমি সেইবিলাক অৰ্গেনাইজেশ্যনৰ হেডকোৱাৰ্টাৰ জানিব পাৰোঁ যিবোৰ অৰ্গেনাইজেশ্যনৰ হেডকোৱাৰ্টাৰ ফ্ৰান্সৰ পেৰিছত অৱস্থিত গতিকে ইয়াতে ট্ৰিক্সটো হৈছে যে ইয়াতে আমি এটা সেন্টেন্স মনত ৰাখিব পাৰোঁ সেন্টেন্সটো হৈছে যে ইকনমিক কোঅপাৰেশ্যন ইজ নিডেড ইন এডুকেশ্যনেল ফিল্ড অৰ্থাৎ এডুকেশ্যনেল ফিল্ডত ইকনমিক কোঅপাৰেশ্যন প্ৰয়োজনীয় নাইবা আমি এনেকৈ মনত ৰাখিব পাৰোঁ যে যিবোৰ অৰ্গেনাইজেশ্যনৰ নামত এডুকেশ্যন আৰু ইকনমি ৱৰ্ডটো থাকিব সেইবিলাক অৰ্গেনাইজেশ্যনৰ হেডকোৱাৰ্টাৰ ক'ত হ'ব ফ্ৰান্সৰ পেৰিছত হ'ব ইয়াতে প্ৰথমটো অৰ্গেনাইজেশ্যন চাওক যে অৰ্গেনাইজেশ্যন ফৰ ইকনমিক কোঅপাৰেশ্যন এণ্ড ডেভেলপমেণ্ট ইয়াতে আপোনাৰ ইকনমিক ৱৰ্ডটো আছে গতিকে ইয়াৰে হেডকোৱাৰ্টাৰ ক'ত হ'ব ফ্ৰান্সৰ পেৰিছত হ'ব এইটো অৰ্গেনাইজেশ্যন কেতিয়া প্ৰতিষ্ঠা হৈছিলে 1961 প্ৰতিষ্ঠা হৈছিলে নেক্সটটো চাওক যে ইউনাইটেড নেশ্যনছ এডুকেশ্যনেল সাইণ্টিফিক এণ্ড কালচাৰেল অৰ্গেনাইজেশ্যন চমুকৈ ইউনেস্কো এইটো কেতিয়া প্ৰতিষ্ঠা হৈছিলে 1945 চনত প্ৰতিষ্ঠা হৈছিলে ইয়াতে এডুকেশ্যনেল ৱৰ্ডটো আছে গতিকে ইয়াৰে হেডকোৱাৰ্টাৰ হ'ব ফ্ৰান্সৰ পেৰিছত এক্সামত কেতিয়াবা ইয়াৰে ফুল ফৰ্মটো সোধে গতিকে এইটো মনত ৰাখিব নেক্সট ট্ৰিক্সটো হ'ল ট্ৰিক্স নম্বৰ 7 এইটো ট্ৰিক্সৰ দ্বাৰা আমি সেইবিলাক অৰ্গেনাইজেশ্যনৰ হেডকোৱাৰ্টাৰ জানিব পাৰোঁ যে যিবিলাক অৰ্গেনাইজেশ্যনৰ হেডকোৱাৰ্টাৰ ইউএছৰ নিউয়ৰ্কত অৱস্থিত ইয়াৰ ট্ৰিক্সটো হৈছে যে আমি এটা সেন্টেন্স মনত ৰাখিব লাগিব সেন্টেন্সটো হৈছে ইন নিউয়ৰ্ক UNO gives fund for children emergency development and population control activities গতিকে এই সেন্টেন্সটোত যিবিলাক ৰেড কালাৰে হাইলাইট কৰা আছে এইবিলাক ৱৰ্ড যিবিলাক অৰ্গেনাইজেশ্যনৰ নামত থাকিব সেইবিলাক অৰ্গেনাইজেশ্যনৰ হেডকোৱাৰ্টাৰ ক'ত হ'ব ইউএছৰ নিউয়ৰ্কত হ'ব গতিকে ইয়াতে প্ৰথমটো চাওক ইউনাইটেড নেশ্যনছ অৰ্গেনাইজেশ্যন গতিকে ইয়াতে আপোনাৰ
UN ৱৰ্ডটো আছে অৰ্থাৎ ইউনাইটেড নেশ্যন গতিকে ইয়াৰে হেডকোৱাৰ্টাৰটো হ'ব আপোনাৰ নিউয়ৰ্কত হ'ব এইটো প্ৰতিষ্ঠা হৈছিলে 1945 চনত ইয়াৰে আপোনাৰ ডেটটো কেতিয়া হ'ব তেতিয়া ডেটটো হ'ব আপোনাৰ 24 অক্টোবৰ 1945 আৰু এটা আপুনি এনেকৈ মনত ৰাখিব পাৰে যে যিবিলাক অৰ্গেনাইজেশ্যনৰ নামবোৰ ইউনাইটেড নেশ্যনেৰে ষ্টাৰ্ট হয় সেইবিলাক অৰ্গেনাইজেশ্যনৰ হেডকোৱাৰ্টাৰবোৰ ক'ত হ'ব আপোনাৰ ইউএছৰ নিউয়ৰ্কত হ'ব কিন্তু ইয়াতে কিছুমান এক্সেপশ্যনো আছে সেইকাৰণে এইটো ট্ৰিক্স আপুনি মনত ৰাখিব লগতে নেক্সটটো আছে আপোনাৰ ইউনাইটেড নেশ্যনছ ইণ্টাৰনেশ্যনেল চিলড্ৰেন ইমাৰ্জেঞ্চি ফাণ্ড এইটো প্ৰতিষ্ঠা হৈছিলে 1946ত ইয়াতে আপোনাৰ চিলড্ৰেন ইমাৰ্জেঞ্চি ৱৰ্ডটো আছে গতিকে ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত হ'ব ইউএছৰ নিউয়ৰ্কত হ'ব নেক্সটটো আছে আপোনাৰ ইউনাইটেড নেশ্যনছ ডেভেলপমেণ্ট প্ৰগ্ৰাম এইটো প্ৰতিষ্ঠা হৈছিলে 1965ত প্ৰতিষ্ঠা হৈছিলে ইয়াতে আপোনাৰ ডেভেলপমেণ্ট ৱৰ্ডটো আছে গতিকে ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত হ'ব ইউএছৰ নিউয়ৰ্কত হ'ব নেক্সটটো আছে আপোনাৰ ইউনাইটেড নেশ্যনছ ফাণ্ড ফৰ পপুলেশ্যন এক্টিভিটিজ গতিকে এইটো সেন্টেন্সত আপোনাৰ পপুলেশ্যন এক্টিভিটিজ আছিলে গতিকে ইয়াৰ হেডকোৱাৰ্টাৰ হ'ব ইউএছৰ নিউয়ৰ্কত এইটো প্ৰতিষ্ঠা হৈছিলে 1969ত নেক্সট ট্ৰিক্সটো হৈছে ট্ৰিক্স নম্বৰ 8 এইটো ট্ৰিক্সৰ দ্বাৰা আমি সেইবিলাক অৰ্গেনাইজেশ্যনৰ হেডকোৱাৰ্টাৰ জানিব পাৰোঁ যিবিলাক অৰ্গেনাইজেশ্যনৰ হেডকোৱাৰ্টাৰ ইউএছএৰ ৱাশ্বিংটন ডিচিত অৱস্থিত ইয়াৰ কাৰণে ট্ৰিক্সটো হৈছে যে আমি এটা সেন্টেন্স মনত ৰাখিব লাগিব সেন্টেন্সটো হৈছে যে মনিটাৰী ফাণ্ড ৱাজ ডিপজিটেড অন ৱৰ্ল্ড বেংক গতিকে ইয়াতে যিবিলাক ৰেড কালাৰে হাইলাইট কৰা আছে সেইবিলাক অৰ্গেনাইজেশ্যন নামতো থাকিব তেনেকৈ আমি গম পাম যে সেইটোৰ হেডকোৱাৰ্টাৰ ক'ত হয় ৱাশ্বিংটন ডিচিত হয় নাইবা আমি এনেকৈ মনত ৰাখিব পাৰোঁ যে যিবিলাক অৰ্গেনাইজেশ্যন মানি অৰ্থাৎ পইচাৰ লগত ৰিলেটেড সেইবিলাকৰ হেডকোৱাৰ্টাৰ ক'ত হ'ব ৱাশ্বিংটন ডিচিত হ'ব ইয়াৰে আপোনাৰ প্ৰথম অৰ্গেনাইজেশ্যনটো দিয়া আছে যে ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড গতিকে মনিটাৰী ফাণ্ড ৱৰ্ডটো আছে নাইবা এইটো যিহেতু পইচাৰ লগত ৰিলেটেড সেইকাৰণে ইয়াৰ হেডকোৱাৰ্টাৰটো হ'ব ৱাশ্বিংটন ডিচি এইটো কেতিয়া প্ৰতিষ্ঠা হৈছিলে 1945ত প্ৰতিষ্ঠা হৈছিলে নেক্সট হৈছে আপোনাৰ ৱৰ্ল্ড বেংক এইটো প্ৰতিষ্ঠা হৈছিলে 1944ত প্ৰতিষ্ঠা হৈছিলে গতিকে ইয়াৰ হেডকোৱাৰ্টাৰ কি হ'ব ৱাশ্বিংটন ডিচি হ'ব যিহেতু এইটো পইচাৰ লগত ৰিলেটেড নেক্সট ট্ৰিক্সটো হৈছে ট্ৰিক্স নম্বৰ 9 ইয়াতে আমি সেইবিলাক অৰ্গেনাইজেশ্যনৰ হেডকোৱাৰ্টাৰ জানিব পাৰিম যে যিবিলাক অৰ্গেনাইজেশ্যনৰ হেডকোৱাৰ্টাৰ ইটালীৰ ৰোমত অৱস্থিত ইয়াৰ ট্ৰিক্সটো হৈছে ফুড অৰ্থাৎ যিবিলাক অৰ্গেনাইজেশ্যন ফুডৰ লগত ৰিলেটেড বা যিবিলাক অৰ্গেনাইজেশ্যনৰ নামত ফুড ৱৰ্ডটো থাকিব সেইবিলাকৰ হেডকোৱাৰ্টাৰ ক'ত হ'ব ইটালীৰ ৰোমত হ'ব চ' ইয়াতে আপোনাৰ প্ৰথম অৰ্গেনাইজেশ্যনটো দিয়া আছে যে ৱৰ্ল্ড ফুড প্ৰগ্ৰাম যিহেতু ইয়াতে আপোনাৰ ফুড ৱৰ্ডটো আছে গতিকে ইয়াৰে হেডকোৱাৰ্টাৰ ক'ত হ'ব ইটালীৰ ৰোমত হ'ব এইটো কেতিয়া প্ৰতিষ্ঠা হৈছিলে 1961ত প্ৰতিষ্ঠা হৈছিলে নেক্সটটো দিয়া আছে ফুড এণ্ড এগ্ৰিকালচাৰেল অৰ্গেনাইজেশ্যন ইয়াতে আপোনাৰ ফুড ৱৰ্ডটো আছে গতিকে ইয়াৰ হেডকোৱাৰ্টাৰ ক'ত হ'ব ইটালীৰ ৰোমত হ'ব এইটো কেতিয়া প্ৰতিষ্ঠা হৈছিলে 1945ত প্ৰতিষ্ঠা হৈছিলে নেক্সট ট্ৰিক্সটো হৈছে যে যিবিলাক অৰ্গেনাইজেশ্যনৰ হেডকোৱাৰ্টাৰ নেদাৰলেণ্ডৰ হেগত অৱস্থিত সেইবিলাক আমি কেনেকৈ গম পাম যে এইটো ট্ৰিক্সৰ দ্বাৰা আমি গম পাব পাৰোঁ যে কোৰ্ট গিভেন জাষ্টিছ হেং গতিকে কোৰ্টে কি কৰে জাষ্টিছ দিয়াৰ কাৰণে মানুহক হেং কৰে বা ফাঁচি দিয়ে চ' ইয়াতে আপোনাৰ এটাই অৰ্গেনাইজেশ্যন আছে সেইটো হৈছে ইণ্টাৰনেশ্যনেল কোৰ্ট অফ জাষ্টিছ গতিকে ইয়াতে কোৰ্ট আৰু জাষ্টিছ ৱৰ্ডটো আছে গতিকে ইয়াৰ হেডকোৱাৰ্টাৰ হ'ব নেদাৰলেণ্ডৰ হেগ আৰু এইটো কেতিয়া প্ৰতিষ্ঠা হৈছিলে 1945ত প্ৰতিষ্ঠা হৈছিলে নেক্সট ট্ৰিক্সটো হৈছে ট্ৰিক্স নম্বৰ 10 এইটো ট্ৰিক্সৰ দ্বাৰা আমি সেইবিলাক অৰ্গেনাইজেশ্যনৰ হেডকোৱাৰ্টাৰ জানিব পাৰোঁ যে যিবিলাক অৰ্গেনাইজেশ্যনৰ হেডকোৱাৰ্টাৰ ফিলিপিনছৰ মেনিলাত অৱস্থিত ইয়াতে ট্ৰিক্সটো হৈছে যে এছিয়ান মেন ইয়াতে আপোনাৰ অৰ্গেনাইজেশ্যনটো দিয়া আছে এছিয়ান ডেভেলপমেণ্ট বেংক গতিকে ইয়াতে এছিয়ান আছে গতিকে এছিয়ানৰ লগত মেন হ'ব মেন মানে হৈছে মেনিলা অৰ্থাৎ ফিলিপিনছৰ মেনিলাত ইয়াৰ হেডকোৱাৰ্টাৰ অৱস্থিত এইটো কেতিয়া প্ৰতিষ্ঠা হৈছিলে 1966ত প্ৰতিষ্ঠা হৈছিলে নেক্সট ট্ৰিক্সটো হৈছে যে যিবিলাক অৰ্গেনাইজেশ্যনৰ হেডকোৱাৰ্টাৰ ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অৱস্থিত সেইটো আমি কেনেকৈ মনত ৰাখিব পাৰোঁ এটা ট্ৰিক্সৰ দ্বাৰা মনত ৰাখিব পাৰোঁ সেইটো হৈছে যে প্লেয়িং কাৰ্ডত যেনেকৈ এচি আৰু জেক থাকে তেনেকৈ আমি এইটো ৰিলেট কৰি পেলাই আমি মনত ৰাখিব পাৰোঁ যিহেতু জাকাৰ্টাৰ প্ৰথম তিনিটা লেটাৰত জেক আছে গতিকে ইয়াৰে ৰিলেটেড ৱৰ্ডটো হ'ব এচি যেহেতু এইটো অৰ্গেনাইজেশ্যনৰ প্ৰথম তিনিটা লেটাৰত এচি আছে গতিকে তেনেকৈ আমি ৰিলেট কৰি পেলাই মনত ৰাখিব পাৰোঁ ইয়াৰে ফুল ফৰ্মটো হৈছে যে এছ'চিয়েশ্যন ফৰ চাউথ ইষ্ট নেশ্যন এইটো প্ৰতিষ্ঠা হৈছিলে 1967 চনত